এয়া উজনি অসম মুছলিম কল্যাণ পৰিষদ এয়া সভাপতিৰ অনুৰোধ দৃশ্য আমাৰ সকলোৰে সন্মানীয় সভাপতি দীপেন দাসে এয়া চাহিদা আঞ্চলিক সমাদৰ জনোৱাৰ দৃশ্য আমাৰ মাজত সকলোৰে গৌৰৱ লখিমপুৰৰ ইজাজুদ্দিন আহমেদ মুস্তাফিজুর রহমান আরিফা বেগম জনাব তোমালোকৰ কাম মনোনয়ন নহয় তোমালোকৰ পৰা তেখেতলোকে এটা আশা কৰিছিলে এতিয়া তোমালোকে যিটো ৰিজাল্ট দিছা আৰু অনাগত সময়ত যাতে তোমালোকে আৰু ভাল ফলাফল কৰিব পাৰা উদ্যোগত অনুষ্ঠিত হোৱা কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানৰ সন্মানীয় সভাপতি মহোদয় আমাৰ লখিমপুৰ তথা অসমৰ গৌৰৱ পদ্মশ্ৰী আমি যিসকলক এই অনুষ্ঠানৰ ফালৰ পৰা নিমন্ত্ৰণ কৰা হৈছিল তেখেতসকলে আমাৰ মাজত আহি পেলাই উপস্থিত হৈছে মই চিনাকি কৰি দিবৰ কাৰণে মই আগবাঢ়িছোঁ সৰ্বপ্ৰথমে মই চিনাকি কৰিলে উত্তৰ লখিমপুৰ নৱোৎসৱ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় সভাপতি শ্ৰী মোহন কুমাৰ দাস ছাৰ আৰু এয়া দাস ছাৰক লগতে এখন ফুলাম কামত সম্বৰ্ধনা জনাবৰ কাৰণে দূৰ ওচৰে মই অনুৰোধ জনাইছোঁ লাগিছিল অক্লান্তভাৱে যি ভাষণ কৰিব লাগিছিল সেই আপোনাৰ বাটত ক'ৰবাত যদি পৰি যায় স্থবিৰতা আহি যায় গতিকে মই ছাত্ৰ ছাত্ৰীসকলক মনত জনাম যে তোমালোকে আজি নিমন্ত্ৰণ পাইছা এই নিমন্ত্ৰণটো ইমান ইপিনে গ'লেও আমাৰ বিপদ এইপিনে গ'লেও বিপদ তোমালোকৰ ছাত্ৰ জীৱনটো সেইটোৱেই এই সীমাটো সদায় ৰক্ষা কৰি চলিবা তোমালোকৰ জীৱনত কোনে কিমান নম্বৰ পাই পাছ কৰিছা আজি সেই ডাঙৰ হয় তোমালোকে এটা পৰ্যায় পাৰ কৰিছা সেইটোৱে বুলি মই ভাবোঁ বাকী উদ্বোধনী ভাষণত দাস ডাঙৰীয়াই কৈয়ে গৈছে অলৰেডি যে এইখিনি কথা কৈছে তো মই তোমালোকক এটাই আৰু এটা তোমালোকক অনুৰোধ জনাওঁ যে জীৱনত এটা কথা আৰু এটা কথা মনত ৰাখিবা স্থান কাল পাত্ৰ কোন স্থানত কি বিহেভ কৰিবা কোন সময়ত কি বিহেভ কৰিবা আৰু কাৰ আগত কেনেকৈ কথা ক'বা কেনেকৈ ব্যৱহাৰ কৰিবা সেই কথা তিনিটা যদি তোমালোকে আয়ত্ব কৰি লোৱা তোমালোকৰ আৰু জীৱনত কোনো উপদেশৰ প্ৰয়োজন নাই নিজৰ জীৱনটো নিজে চলাব লাগিব আজি আৰু এটা কথা এই যে পৰ্যায়টো পাৰ হ'ল আমি যে আহি গোটেইখিনিয়ে তোমালোকৰ ওচৰত যে আহিছোঁ তোমালোকক যে মাতি আনিছোঁ কাৰণটো কি যে আজিৰ পৰা তোমালোক নিজে নিজৰ অভিভাৱক হ'লা ইয়াত আগৰলৈকে তোমালোকক আমি এইটো নকৰিবা আমি কৈছিলোঁ এতিয়া আৰু কোৱাকৈ যাওঁ এতিয়া আমাৰ দিনতো কয় যে আজিৰ পৰা দেউতাহঁতে কয় যে আজিৰ পৰা কিন্তু তহঁতি আমাৰ লগৰ এতিয়া কথাটো হৈছে এইটো আজিৰ পৰা তোমালোকে নিজে নিজৰ অভিভাৱক হ'ল তাৰে কামনা কৰিছোঁ তেওঁলোকে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে সেয়া ধাৰাবাহিকভাৱে চলি থাকক আৰু তেওঁলোকৰ জীৱন যাতে মধুময় হয় সুখৰ হয় শান্তিৰ হয় তাৰে কামনা কৰিছোঁ এটা কথা কিন্তু মই এইখিনিতে ক'ব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি পাৰদৰ্শিতা প্ৰদৰ্শন কৰি তেওঁলোকে ভাল নম্বৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে তাতে কিন্তু শান্ত থাকিলে নহ'ব তাতে শান্ত থাকিলে নহ'ব তেওঁলোকে নিজৰ চেষ্টা অব্যাহত ৰাখিব লাগিব
আৰু দিনক দিনে তেওঁলোকৰ শ্ৰম কষ্ট সাধনা আগুৱাই নিব লাগিব। এনেকৈ দেখা যায় কিছুমান ছাত্ৰ ছাত্ৰীক কোনো ফলাফল ব্যক্তিয়ে বৰ মহানুভৱ থকা কোনো ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীসকলক মৰমতে তেওঁলোকক উৎসাহ উদ্দীপনা যোগাবৰ নিমিত্তে এনেকৈ নিমন্ত্ৰণ কৰি আনি গামোচা পিন্ধাই বা অন্যান্য ধৰণেৰে উপহাৰ দিয়ে। আপনার বহুতো বহুতো ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়, কি ক'ব? উত্তৰ লখিমপুৰ নগৰৰ 14 নং ৱাৰ্ডৰ চি খণ্ডৰ উদয়ন ইংৰাজী আৰু আৰবী মাদ্ৰাছাৰ সৌজন্যত অঞ্চলটোৰ ইতিপূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰী প্ৰায় 1 শতাধিক ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এখনি গুৰুত্বপূৰ্ণ অভিনন্দন সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ হামিদুৰ ৰহমানে আৰু সভাত অসম গৌৰৱ তথা ভাৰত গৌৰৱ ডক্টৰ উদ্ধৱ ভৰালীকে প্ৰমুখ্যে কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি শিক্ষাবিদে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে বহুমূলীয়া বক্তব্য আগবঢ়ায় আৰু ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে তেওঁলোকৰ কৰ্মজীৱনৰ শিক্ষা জীৱনত কেনেধৰণে আগবাঢ়ি যাব এই সম্পৰ্কত বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। আৰু আজিৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থকাৰ লগতে তেওঁলোকৰ অভিভাৱিকাসকল তথা স্থানীয় বহু গুৰুত্বপূৰ্ণ সমাজৰ হিতৈষী ব্যক্তি উপস্থিত থাকে আৰু অনুষ্ঠানটি সৰ্বতোপ্ৰকাৰে সফল হয়। আৰু আজিৰ অনুষ্ঠানৰ জৰিয়তে বিভিন্ন অংশৰ বিশিষ্ট ব্যক্তিসকলে উঠি অহা নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক আগন্তুক সময়ত তেওঁলোকে শিক্ষা জীৱনত কেনেধৰণে খোজ দিব আৰু ভৱিষ্যত উত্তৰণৰ ক্ষেত্ৰত কেনেধৰণে পদক্ষেপে আগবাঢ়ি যাব তাৰ ওপৰত বহুমূলীয়া বক্তব্যৰে আজি অনুষ্ঠানটো সফল কৰি তোলে আৰু অনুষ্ঠানটো সামগ্ৰিকভাৱে সফলতাৰ